হাই এভৰিৱান ৱেলকাম টু দ্য চেনেল। আজি তোমালোকৰ বাবে এটা ভাল খবৰ দি আছোঁ, যিসকল ক্লাছ 12ত ইংলিছ ল'ব গৈ আছে, মানে ইংলিছৰ পৰীক্ষা আহি আছে। ক্লাছ 12ত তুমি ছায়েন্স বেকগ্ৰাউণ্ডৰ হয়, তুমি আৰ্টছৰ হয়, কমাৰ্চৰ হয়, চবেই ইংলিছ পেপাৰ দিবই লাগে। আৰু স্পেচিয়েলি ছায়েন্সৰ সকলে ইংলিছ পঢ়োঁতে অলপ মানে টাইম দিব নোৱাৰে। তো তাৰ কাৰণে মই প্ৰথমে কৈছিলোঁ মই তোমালোকৰ বাবে কিবা এটা সুবিধা কৰি দিম। তো সেইবাবে আজি তোমালোকৰ ওচৰত মই লঞ্চ কৰিব গৈ আছোঁ ইংলিছ ক্লাছ 12 ফুল কোৰ্চ। এই ইংলিছৰ কোৰ্চটোত কি থাকিব এতিয়া পোনপ্ৰথমে কৈ দিওঁ। ধুনীয়াকৈ ডিজাইনত তোমালোকৰ বাবে প্ৰত্যেকটো চেপ্টাৰৰ ডিটেইলছ ভিডিঅ' থাকিব, ধুনীয়াকৈ বুজাই থকা। বেছি দীঘলীয়া ভিডিঅ' নহ'ব, আধা ঘণ্টা 45 মিনিটৰ। আগতে এটা ভিডিঅ' দিয়া হৈছিলে প্ৰথম এটা চেপ্টাৰৰ, সেই ভিডিঅ'টো তোমালোকে চাব পাৰা, মই লিংক দি থ'ম বাৰু। তাৰোপৰি প্ৰত্যেকটো চেপ্টাৰৰ ডিটেইল নোটছ থাকিব, কুৱেশ্যন এনচাৰৰ উপৰি এক্সট্ৰা কুৱেশ্যন এনচাৰ থাকিব, তোমালোকে সেইখিনি পাবা মানে বেছড অন PYQ। ঠিক আছে, তো এক্সামত সেইখিনি চাই যাব পাৰিবা নোটছখিনি। তাৰোপৰি গ্ৰামাৰ পাৰ্ট থাকিব ধুনীয়াকৈ, তাৰোপৰি কম্প্ৰেহেনশ্যন পাৰ্টখিনি থাকিব ধুনীয়াকৈ, তাৰোপৰি প্ৰ'জ পয়েট্ৰি আৰু ছাপ্লিমেণ্টাৰী গোটেইখিনি বস্তু এই বাণ্ডেলটোত পাই যাবা। ৰেকৰ্ডেড লেকচাৰ্ছ থাকিব, যেতিয়া মন যায় চাই ল'ব পাৰিবা। আৰু এই কোৰ্চটো বনাইছে অনিৰ্বাণ কাকতি। তেওঁ মোৰ ভাইটিয়ে হয়, তেওঁ বিভিন্ন ধৰণৰ কামত সহায় কৰে আৰু তেওঁ বৰ্তমান IIT ষ্টুডেণ্ট হয়। তেওঁ ধুনীয়া পঢ়ায়। তোমালোকে আগৰ এটা ভিডিঅ' চাইছিলা, তাতে তোমালোকে কমেণ্ট কৰিছিলা ভাল লাগিছে বুলি, আগৰ যোনটো তেওঁ দিছিলে। তো সেইবাবে তেওঁক মই এই কোৰ্চটো ডিজাইন কৰিব দিলোঁ। মই নিজেও চাইছোঁ, ভাল কোৰ্চ হয়, চবেই ল'বা। আৰু লঞ্চ প্ৰাইচ কিমান, ঠিক আছে। যিহেতু পৰীক্ষা আহি আছে আৰু তোমালোকক মই বেছি পইচাৰ হেৰি কৰিবও নিবিচাৰোঁ, কাৰণ আৰু তাৰোপৰি এই কোৰ্চটো বনাওঁতে মোৰো পইচা অলপটো খৰচ হৈছে। তো তাৰ বাবে মই কি ভাবিছোঁ, আজি এনেই কোৰ্চটোৰ প্ৰাইচ হয় 1500 টকা, কিন্তু এইটো অতি লিমিটেড টাইমৰ কাৰণে অফাৰটো থাকিব। মেবি এসপ্তাহৰ কাৰণে থাকিব পাৰে, ফৰ 1 উইক এইটো অফাৰ থাকিব। আজিৰ পৰা এসপ্তাহলৈকে তোমালোকে এই কোৰ্চটো পাই যাবা মাত্ৰ কিমান, 799 ৰুপিজত। এনেই 1500 টকা হয়। জইন কৰিব হ'লে মেথছ এণ্ড ফিজিক্স চাবত যোৱা, তাতে চাৰ্চ কৰিবা ওপৰত ক্লাছ 12 ইংলিছ বুলি, বা ফিচাৰ্ড কোৰ্চৰ তলত আহিয়ে থাকিব ক্লাছ 12 ইংলিছ কোৰ্চত ক্লিক কৰিবা, তাৰপিছত ধুনীয়াকৈ কোৰ্চটো বাই কৰি লোৱা।